আৰু আমি এইফালে চব বাছ ষ্টেণ্ডত পালোগে ইয়াৰ কথা চথা একো বুজি পোৱা নাই ৰৈ আছো এতিয়া কেইটা বোলে মানে আৰু 5 মিনিট পাছত আহিব বোলে এনেকে ৰৈ আছো আৰু এইফালে কয় এতিয়া মোৰ ফ্ৰেণ্ডৰ ছোৱালী আজি বাছটো অকণ লেট আছে আৰু ৰখি ৰখি আমনি লাগিছে ছোৱালীজনী ৰিলছ বনাইছে আৰু এইফালে চাওকচোন আমাক ভাবিছে চাইনাৰ পৰা আহিছে বুলি চবেই ফটো মৰাতহে আৰু বিজি A few moments later. আৰু আমি ফাৰ্ষ্ট টাইম মন্দিৰত সোমাই লৈছোঁ কাৰণ আজি নৱবৰ্ষৰ 1 তাৰিখ আৰু এইফালে চক আমি সেৱা কৰি লৈছোঁ শিৱলিংগ চক ইমান সৰু সৰুকে সজাই থোৱা আছে সৰুকে 1000টা আছে বোলে চকচোন ইমান ধুনীয়া মানুহবোৰে বিশ্বাস জেগা যিবোৰ মনৰ সেইবোৰ মনৰ বাচ্ছা পূৰণ হয় বোলে रघुपति की जय बोले लक्ष्मण राम सिया का हो बिलन अंजन पुत्र पड़े चरण में राम सिया ইয়াৰ তলেদি পাৰ হৈ গ'লে শিৱ বাবাৰ আশীৰ্বাদত দুখ অশান্তিবোৰ আঁতৰি যায় বুলি ইয়াৰ মানুহবোৰে বিশ্বাস কৰে সেইকাৰণে আমি চবেই পাৰ হ'লো মংগল ভৱন অমংগল হাৰি গ্ৰহু সুদৰ্শন এইটো ৰুমতে শিৱ বাবাৰ ত্ৰিশূলটো ৰখা হৈছে A few minutes later. ইয়াৰ পৰা 25 মিনিটৰ পাছতে পাওঁ আমি খানাচালা আৰু ইয়াৰ সৰু এখন গাঁৱতে ভগৱান শ্ৰীৰামে 14 বছৰ বনবাসৰ সময়ত নিজৰ পত্নী আৰু ভায়েকৰ সৈতে কিছু দিনৰ কাৰণে ইয়াতে আশ্ৰয় লৈছিলে তেলেংগানা ৰাজ্যৰ গোদাবৰী নদীৰ কাষতে থকা পঞ্চৱতী জংগলৰ পৰা সীতামাক ৰাৱণে হৰণ কৰি লংকালৈ লৈ গৈছিলে ইয়াত মূৰ্তিৰ দ্বাৰা সীতামাক ৰাৱণে কেনেকৈ ঋষি ৰূপ লৈ হৰণ কৰিছিলে তাকে বুজোৱা গৈছে আৰু ইয়াতে সীতামাতাৰ ভৰিৰ খোজৰ উপৰিও সোণৰ হৰিণাৰ খোজ ৰাৱণৰ খোজো দেখা পোৱা যায় মানুহবোৰৰ কোৱা মতে ভগৱান শ্ৰীৰামে 5 জোপা আহত গছৰ মাজতে জুপুৰিটো বনাইছিলে কিন্তু এতিয়া সময়ত মাত্ৰ এজোপাহে আহত গছ দেখা যায় আৰু ইয়াতে পূজা কৰে মানুহবোৰে আহি আৰু ইয়াৰ কাষতে নতুনকে জুপুৰি বনোৱাৰ কাম চলি আছে এতিয়ালৈকে কমপ্লিট হোৱা নাই বাৰু বনবাসৰ সময়ত এইবিধ ফল খাই পেট ভৰাইছিলে আৰু এই পুতলাবিধে হৈছে সাউথ ইণ্ডিয়ানত ফেমাছ পুতলা বুট্টা বুমা A few moments later. আমি সীতামাৰ য'ত গা ধুইছিলে চাই থাকিব দেই মানুহ ইমান ভিৰ হৈছে আজি जय श्री राम পাথৰৰ ওপৰত থকা চিনবোৰ দেখিছেনে গাইজ ইয়াতে সীতামাই গা ধোৱাৰ পাছত নিজৰ শাৰীখন ধুই শুকুৱাইছিলে
আৰু শাৰী এখনত যিমান দীঘল ইমান দীঘল এতিয়াও চিনবোৰ দেখা যায়। আৰু ইয়াতো আছে ভগৱান শ্ৰীৰামৰ ভৰিৰ খোজ। এই ঠাইডোখৰতে সীতা মাতাই অসুবিধা দিনবোৰত 5 দিন সময় কটাইছিলে। అంకుల్ 3 స్టోన్స్ తీసుకొని ఇట్లా వేయాలంట. ఏమైతే సీతాదేవి రాముడికి చాలా కష్టాలు వచ్చాయి కదా, 3 stone అవి మనకి రాకుండా హెల్ప్ చేస్తుందంట. ఇందాక శూర్పణఖ ముక్కు కోసాడు. এইডোখৰ ঠাইতে শূৰ্পণখাক লক্ষ্মণে নাক কাটিছিলে আৰু মানুহবোৰৰ বিশ্বাস যে ভগৱান শ্ৰীৰাম সীতামা আৰু লক্ষ্মণৰ দৰে কাৰো দুখ কষ্ট নাহক যাতে বুলি পাথৰ 3টা লৈ বেক চাইডে নোচোৱাকৈ শূৰ্পণখাক দলিয়ায়। నోటీస్ అస్సాం నుండి వచ్చారా? ఉండేది ఎక్కడ? ఇక్కడ భద్రాచలం భద్రాచలం.